নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ প্ৰমুখ ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। আপোনালোকক মই ইয়াৰ যোৱা ভিডিঅ' কেইটামানত ঋতুস্ৰাৱৰ পৰা হ'ব পৰা কেইটামান ৰোগৰ বিষয়ে কৈছিলোঁ। তাৰ পৰাই মই মেন'ৰেজিয়া সম্বন্ধে আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকক ঋতুস্ৰাৱৰ পৰাই সৃষ্টি হোৱা আন এটা গুৰুত্বপূৰ্ণ ৰোগ ডিছমেনৰিয়া সম্বন্ধে আলোচনা কৰিম। আচলতে ডিছমেনৰিয়া ৰোগটো কি? ঋতুস্ৰাৱৰ সময়ত বা মাহেকীয়াৰ সময়ত যদি তলপেট নাইবা গোটেই পেটটো বিষাই যদি অস্বস্তি পৰিৱেশৰ সৃষ্টি কৰে বা কাম কাজত বাধাৰ সৃষ্টি কৰে, তেতিয়া সেই অৱস্থাটোকে আমি ডিছমেনৰিয়া বুলি কওঁ। সাধাৰণতে ডিছমেনৰিয়া দুই প্ৰকাৰৰ হ'ব পাৰে, প্ৰাইমেৰী ডিছমেনৰিয়া আৰু ছেকেণ্ডাৰী ডিছমেনৰিয়া। প্ৰাইমেৰী ডিছমেনৰিয়াত সাধাৰণ পেটৰ বিষ হ'ব পাৰে, জনতন্ত্ৰৰ কোনো ক্ষতি নহয়। সাধাৰণতে কম বয়সীয়া ছোৱালীৰ ক্ষেত্ৰতে এই ধৰণৰ ঋতুস্ৰাৱ দেখিবলৈ পোৱা যায়। বিশেষকৈ স্কুল কলেজত পঢ়া ছোৱালীৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হয়। বয়সৰ লগে লগে বা সন্তান সন্ততি হৈ যোৱাৰ পিছত সাধাৰণতে বিষৰ লগতে এই ৰোগটো নিৰ্মূল হয়। ছেকেণ্ডাৰী ডিছমেনৰিয়া জনতন্ত্ৰৰ বিভিন্ন বিক্ৰিয়া বা বিজুতিৰ বাবে যি বিষ হয় তাক ছেকেণ্ডাৰী ডিছমেনৰিয়া বুলি কোৱা হয়। বিভিন্ন কাৰণত ছেকেণ্ডাৰী ডিছমেনৰিয়া হ'ব পাৰে। এণ্ডোমেট্ৰিয়চিছ, লিঅ'মায়োমা, এডিনোমাইকোচিছ, ইউটেৰাইন ফাইব্ৰইড আৰু অভাৰিয়ান চিষ্ট। ডিছমেনৰিয়াৰ লক্ষণসমূহ সাধাৰণতে ঋতুস্ৰাৱ অনিয়মীয়া হ'ব, মূৰৰ বিষ হ'ব, বমি হ'ব, ব্লাড প্ৰেছাৰ বাঢ়ি যাব, এলাৰ্জি হ'ব, মূৰ ঘূৰণি হ'ব, শৌচ কচা হ'ব, ভাগৰ লাগিব, অতি সংবেদনহীন হ'ব আৰু মানসিক চাপ বাঢ়ি যাব। ৰোগ নিৰ্ণয় সাধাৰণতে প্ৰাইমেৰী ডিছমেনৰিয়াত ৰোগৰ লক্ষণবোৰৰ ওপৰত ভিত্তি কৰি তাক সাধাৰণ চিকিৎসা কৰা হয়। কিন্তু ছেকেণ্ডাৰী ডিছমেনৰিয়াত তেজৰ TC, DLC, ESR, হিমোগ্লোবিন, ইউৰিন টেষ্ট, ভেজিনেল স্ৰাৱ, আল্ট্ৰাছ'ন'গ্ৰাফি, এণ্ডোমেট্ৰিয়েল বায়'স্পি, লেপাৰস্কপি পৰীক্ষা কৰি ৰোগ চিনাক্ত কৰি চিকিৎসা কৰা হয়। ডিছমেনৰিয়াৰ ৰোগটো হ'লে আপোনালোকে ভয় বা শংকা নকৰি আপোনালোকে মানসিকভাৱে শক্তিশালী হ'ব লাগে। কোমল আহাৰ খাব লাগে। ভিটামিন B কমপ্লেক্স, ভিটামিন E, ওমেগা 3 আদি খাব লাগে। বিষ আৰম্ভ হ'লে যথেষ্ট পৰিমাণে বিশ্ৰাম ল'ব লাগে আৰু তলপেটত গৰম পানীৰে সেক দিব লাগে। পঞ্চকৰ্ম কৰাব লাগে। উত্তৰ বস্তি, অনুবাচন বস্তি আৰু মাত্ৰা বস্তি। জীৱনশৈলীৰ পৰিৱৰ্তন, দিনচৰ্যা আৰু ঋতুচৰ্যা ঠিকমতে কৰিব লাগে। তাৰোপৰি অচকাৰিষ্ট, দশমলাৰিষ্ট, শতাৱৰী, হৰিতকী আদিৰ জৰিয়তেও এই ৰোগটো নিৰ্মূল কৰিব পাৰি। শেষত মই আপোনালোকক বিশেষকৈ মহিলাসকলক এইটো কথাই ক'বলৈ বিচাৰোঁ যে আপোনালোকে অতীতৰ যিবোৰ ধ্যান ধাৰণা আছিল, যেনে ঋতুস্ৰাৱৰ সময়ত ইটো কৰিব নাপায়, সিটো কৰিব নাপায়, এনেকুৱা মনোবৃত্তি যদি লৈ থাকে, তেতিয়াহ'লে এনেকুৱা মনোবৃত্তিৰে আপোনালোকে অকলশৰীয়া ৰুমত বহি থাকিলে সেইটোৰ পৰা আপোনালোকৰ বেছি হোৱাৰ চান্সে থাকে। আপোনালোকে মানসিকভাৱে যিমান পাৰে শক্তিশালী হওক, উপযুক্ত যৌন শিক্ষা গ্ৰহণ কৰক। ঋতুস্ৰাৱৰ সময়ত সমাজৰ ভুল নীতিবোৰ আপোনালোকে চালি জাৰি চাই এই সময়ছোৱাত আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ নিজৰ নিজৰ কামবোৰ আনন্দৰে কৰক আৰু জীৱন উপভোগ কৰক। লগতে সামাজিক সচেতনতা বৃদ্ধি কৰি সমাজৰ পৰা এই ৰোগটো বৃদ্ধি পোৱাত বাধাৰ সৃষ্টি কৰক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। মই আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় ঋতুস্ৰাৱৰ পৰা সৃষ্টি হোৱা আন এটা ৰোগ ডিছমেনৰিয়াৰ সম্বন্ধে কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'ল। ধন্যবাদ।